হওক বা সকলো মানুহৰ লগতে আমি কথা বতৰা পাতিব পাৰোঁ যিসকল আমাৰ লগত ভালদৰে চিনাকি। ঠিক সেইদৰে এই পেটাৰ্ণবোৰ আমি ইউজ কৰিব পাৰোঁ কিছুমান ৱৰ্ডছ মনত ৰাখিবলৈ, যেনেকৈ সেই পঞ্চতত্ব 5বিধ। এতিয়া সেই পঞ্চতত্ব 5বিধ আমি কেনেকৈ মনত ৰাখিম? সেইটো এটা দৰকাৰী প্ৰশ্ন। দুটা পলিটিকেল পাৰ্টি, সেই পলিটিকেল পাৰ্টি দুটাৰ যি নাম আছে সেই নামকেইটাৰ এব্ৰিভিয়েশ্যন কেইটা যদি আমি লৈ লওঁ, যেনেকৈ এটা হৈছে BJP আৰু এটা হৈছে AAP। এই দুটা পাৰ্টি, এই দুটা পাৰ্টিৰ খালী মই যিহেতু পঞ্চতত্ব বুলি কৈছোঁ, ইয়াত আকৌ মই লেটাৰ কেইটা লিখিলোঁ, 6টা লিখিলোঁ, তাৰে এটা তোমালোকে নাইকিয়া কৰি পেলাবা। হৈ গ'ল, এটা নাইকিয়া কৰি পেলাবা। এতিয়া এই পঞ্চতত্ব 5বিধ যদি লিখোঁ, বি মানে কি হ'ব? বি মানে হ'ব বায়ু। ঠিক আছে। জে মানে কি? জে মানে হৈছে জুই। পি মানে হৈছে পানী। তাৰপাছতে এ মানে হৈছে আকাশ।